ফেচবুকত তো বৰ্তমানখিনি সময়ত সকলোকে ফলোৱাৰ্ছ লাগে হয় নে নহয় আপোনাকো ফলোৱাৰ্ছ লাগে কিন্তু সেইবোৰ বুদ্ধি আপোনালোকেও নিজে খটাব লাগিব বৰ্তমান ইয়াতে মই এটা প্ৰফাইল লগাই থৈ দিছো পুৰবী বৰুৱা এই বাইদেউগৰাকী অতি কম সময়ৰ ভিতৰতে 70K সম্পূৰ্ণ হৈছে কেনেকৈ হল আপোনালোককো জনাই দিও যদি আপোনালোকে এতিয়ালৈকে এই বাইদেউগৰাকীৰ লগত চিনাকি হোৱা নাই নামটো সাৰ্চ কৰি লওক আপোনালোকে ফলো কৰি লওক আপোনালোকেও বেক পাব কেনেকৈ পাব আপোনালোককো জনাই দিও সকলোৱে দৌৰি আছে ফলোৱাৰ্ছৰ পিছত কিন্তু কোনো কাকো আপোনালোকে সাপোৰ্ট কৰিব নিবিচাৰে যোনে সাপোৰ্ট কৰি আছে কিন্তু হি সাপোৰ্ট পাইছে এটা এই বাইদেউগৰাকীয়ে বেলেগক যিমান সাপোৰ্ট কৰিছে হিমান সাপোৰ্ট অতি সোনকালৰ ভিতৰতে পাইছে এটা কেনেকৈ পাইছে আপোনালোকক মই জনাই দিছো যেতিয়া আপোনালোকে কাৰোবাৰ ভিডিও এটা চাব সেই ভিডিওটোত মানে কি নাইস ভিডিওটো চাই ভাল লাগিছে বৰ ভাল লাগিলে ভিডিওটো এনে ধৰণৰ কমেন্ট কৰিলে সেই কমেন্টটোত আপোনালোকে জাস্ট আপোনালোকে এটা ৰিঅ্যাকশন হে পাব বা হয়তো কোনোবা আপোনালোকক থ্যাংক ইউ বা থ্যাঙ্কস এনেকৈ আপোনালোকক ৰিপ্লাইটো দিব তে আপোনালোকৰ কমেন্টটোৱে আপোনালোকৰ মেইন হৈ আছে বৰ্তমান আপোনালোকে কমেন্টৰ জৰিয়তে আপোনালোকে ফলোৱাৰ্ছ গোটাব পাৰিব টিপছ আছে এইবিলাকত সেইবিলাকত বুদ্ধি আপোনালোকে নিজে খটাব লাগিব কেনেকৈ খটাব চাওক যাৰ ফলোৱাৰ্ছ মানে কি আৰু কম হৈ আছে তেওঁলোকে ফাৰ্ষ্টে বেলেগক সাপোৰ্ট কৰক আৰু তেতিয়া ইজনে আনজনক গম পাইছে যে আপুনি এও ফলোৱাৰ্ছ কম আছে মোৰো কম আছে তেনে ক্ষেত্ৰত আপোনালোকে কমেন্ট কৰিব লাগে কি জানে বাস ভিডিওটো অলপ চাই কৈ লোৱাৰ পিছত ভিডিওটো কি মন্তব্য দি পেলাই ভিডিওটো বনাইছিলে সেই ভিডিওটোৰ ওপৰত আপোনালোকে কমেন্ট লিখক যে বাইদেউ আপোনাৰ ভিডিওটো চাই সঁচাকৈ বৰ ভাল লাগিলে আৰু আপোনাৰ ভিডিওটো ফাৰ্ষ্ট মই চালো আৰু আপোনাৰ লগত বন্ধুত্বও কৰিলো আৰু আশা কৰো আপুনিও মোৰ লগত বন্ধুত্ব কৰিব বুলি এনে ধৰণে তেওঁৰ ভিডিওত 3-4টা মান ভিডিওত এনেকুৱা ধৰণৰ কমেন্ট বিলাকত লিখি দিয়ক যেতিয়া তেওঁ আপোনাৰ কমেন্ট বিলাকত পাব নটিফিকেশনত যাব যে বাইদেউগৰাকী একেলগে মোক মানে কি আৰু 5-6টা ভিডিওত লাইকো মাৰি থৈ দিছে 4-5টা মানত মোক কমেন্টও কৰি থৈ দিছে যেতিয়া আপোনাক চাব তেতিয়া দেখিব কমেন্ট গিটাত পঢ়ি খুব ভাল লগা তেতিয়া আপোনাক অটোমেটিক তেওঁ ফলো কৰিবলৈ বাধ্য হ'ব তে সেইবোৰটো টিপছ আপোনালোকে ল'ব লাগিব ন আমাৰ নতুন সকলে ভাবি কি এই এডাল ফলোৱাৰ্ছ বেছি আছে ইয়াক মানে কি আৰু কমেন্ট কৰিলে লাইক কৰিলে কোনো আমাক সাপোৰ্ট কৰিব চাওক যা বৰ্তমান যি সকল এতিয়া বৰ্তমান ফেচবুকত ভাইৰেল হৈ আছে তেওঁলোকৰ ভিডিও বিলাকত চাওক আৰু তেওঁলোকৰ ভিডিওৰ পৰা ধুনিয়াকৈ কমেন্ট সেকশনত যাওক এটা মোৰ এটো ভিডিওতে কমেন্ট সেকশনত যাওক আপোনালোকে যাৰ সৈতে আপুনি চিনাকি নাই অচিনাকি দেখিছে তেওঁক আপুনি ফলো কৰা নাই তেওঁ ঠাইতে ধুনিয়াকৈ এনে ধৰণে কমেন্ট বিলাকত কৰক কমেন্ট বিলাকত কৰিলেহে তেতিয়া তেওঁ যেতিয়া কমেন্ট এজনে মোক কমেন্ট কৰি থৈ দিছে তেওঁক ধুনিয়াকৈ ফলো কৰক ফলো কৰি আহি আপোনালোকে ধুনিয়াকৈ কমেন্ট এটা লিখক কমেন্টটো লিখাৰ পিছত আপোনালোকে তেওঁক কৈ থৈ দিয়ক যে আপোনাক ফলো কৰিছো মোকো ফলো কৰিব সেই নটিফিকেশনটো তেতিয়া তেওঁ ঠাইটো গুছি যাব যে সেই নটিফিকেশনটো যে আপোনাৰ মোৰ ঠাইতে থাকিব সেইটো নহয় যেতিয়া মোক এজনে কমেন্ট কৰিছে তেতিয়া সেই নটিফিকেশনটো তলত যেতিয়া আপোনাৰ সেইটো কমেন্টৰ তলত যেতিয়া আপোনালোকে কমেন্ট কৰিব সেইটো নটিফিকেশন তেতিয়া তেওঁ ঠাইটো গুছি যাব তেতিয়া তেওঁ আপোনালোকক ফলো কৰিব পাৰিব এনে ধৰণেহে আপোনালোকে কৰিলে ফলোৱাৰ্ছ বিলাকত গোটাব পাৰিব অতি সোনকালৰ ভিতৰত যিমান আপোনালোকে বেলেগক সাপোৰ্ট কৰিব সিমান আপোনালোকেও সাপোৰ্ট পাব আৰু বাইদেউগৰাকী ধুনিয়াকৈ লগাই থৈ দিছো যদি আপোনালোকে এটাও চিনি জানি পোৱা নাই সাৰ্চ কৰিলে সোনকালে ফলো কৰি ল'ব বুলি আশা কৰিলো আপোনালোকেও ফলো পাব